আপুনি কেতিয়াবা ডাঙৰ ডাঙৰ উৰাজাহাজ বনোৱা দেখিছেনে? দৰাচলতে হাজাৰ টন উৰাজাহাজ কোম্পানীত তৈয়াৰ কৰি বিক্ৰী কৰা হয়। বন্ধুসকল, উৰাজাহাজ বনাবলৈ প্ৰথমতে তিনিটা বেলেগ বেলেগ পাৰ্টত বনোৱা হয়। ইয়াৰ মাজৰ অংশটো ৱৰ্কশ্বপত লৈ অনা হয় আৰু ইয়াৰ দুটা উইংছক দুয়োফালে লগাই দিয়া হয়। উইংছক ভালদৰে লগোৱাৰ পিছত ইয়াৰ আটাইতকৈ পিছৰ অংশটো লগাই দিয়া হয়। ইয়াৰ দৰে ইয়াৰ আগৰ অংশটোক লগাই দিয়া হয় আৰু ইয়াৰ তিনিটা অংশ আৰু উইংছ একেলগে লগোৱাৰ পিছত উৰাজাহাজ তাৰ প্ৰপাৰ শেপত আহি যায়। পিছত এই উৰাজাহাজটো হাইড্ৰলিকৰ জৰিয়তে ওপৰলৈ উঠোৱা হয়। পিছত ইয়াৰ তলৰ ফালে লেণ্ডিং গিয়াৰ লগোৱা হয়। ইয়াৰ পিছত এই উৰাজাহাজটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশটো মানে ইয়াৰ ইঞ্জিনটো উৰাজাহাজটোৰ উইংছৰ দুয়োফালে লগাই দিয়া হয়। ইঞ্জিনটো লগোৱাৰ পিছত ইয়াৰ উইংছ আৰু লেণ্ডিং গিয়াৰ ভালদৰে পৰীক্ষা কৰা হয় আৰু শেষত ইয়াৰ ইণ্টেৰিয়াৰ কাম আৰম্ভ হয়। প্ৰথমতে পাইলটৰ কেবিনৰ পৰা কণ্ট্ৰল কৰা হয় আৰু পিছত সকলো বডিত ইলেক্ট্ৰিক ৱেৰ লগোৱা হয়। ৱেৰ কেইটা কভাৰ কৰাৰ পাছত উৰাজাহাজ ইনাৰ বডিত প্লাষ্টিক চিটেৰে কভাৰ কৰি দিয়া হয় আৰু পিছত পেছেঞ্জাৰৰ বস্তু ৰাখিবলৈ খিৰিকীৰ ওপৰ ফালে ষ্ট'ৰেজ বক্স লগোৱা হয়। ইয়াৰ খিৰিকীত গ্লাছো লগোৱা হয় আৰু খিৰিকীক সম্পূৰ্ণৰূপে পেক কৰি দিয়া হয়। সম্পূৰ্ণৰূপে তৈয়াৰ এই উৰাজাহাজৰ ভিতৰত পেছেঞ্জাৰৰ কাৰণে চিটো লগোৱা হয়। এতিয়া এই উৰাজাহাজখন সম্পূৰ্ণৰূপে তৈয়াৰ এই উৰাজাহাজখন ৰং কৰিবলৈ আগলৈ পঠিয়াই দিয়া হয়। পিছত এই উৰাজাহাজখনৰ ইম্পৰ্টেণ্ট অংশকেইটা যেনে উইংছ, ইঞ্জিন, উইণ্ডো, ককপিট সম্পূৰ্ণৰূপে কভাৰ কৰি দিয়া হয়। ভালদৰে ৰং কৰাৰ পিছত উৰাজাহাজৰ ওপৰত নাম প্ৰিণ্টিং কৰা হয়। সম্পূৰ্ণৰূপে তৈয়াৰ এই উৰাজাহাজটো ৰানৱেলৈ লৈ যাই ইয়াক উৰুৱাই দিয়া হয়। টেষ্টিঙত সফল হোৱাৰ পাছত এই উৰাজাহাজটো কোম্পানীয়ে অনাৰৰ হাতত চমজাই দিয়ে। এতিয়া আপোনালোকক দেখুৱাম হেলিকপ্টাৰ মেকিং প্ৰচেছ। হেলিকপ্টাৰ কেনেকৈ বনায়। হেলিকপ্টাৰ বনাবলৈ ইয়াৰো বেলেগ বেলেগ অংশ প্ৰথমতে তৈয়াৰ কৰা হয় আৰু এই কামত হাই কোৱালিটি ষ্টীল ব্যৱহাৰ কৰা হয়। ইয়াত হেলিকপ্টাৰৰ পাৰ্টছ বনাবলৈ CNC নামৰ মেচিন ব্যৱহাৰ কৰা হয়। CNC মেচিনৰ সহায়ত ইয়াৰ পাৰ্টছ কেইটা ভালদৰে ডিজাইন কৰা হয় আৰু পিছত এই পাৰ্টছ কেইটা এছেম্বল কৰি সম্পূৰ্ণৰূপে ইঞ্জিনৰ ডিজাইন তৈয়াৰ কৰা হয় আৰু হেলিকপ্টাৰৰ মেইন বডিকো ইঞ্জিনিয়াৰৰ দ্বাৰা হাতেৰে বনোৱা হয়। হেলিকপ্টাৰৰ মেইন ষ্ট্ৰাকচাৰ বনোৱাৰ ইয়াৰ ওপৰত ষ্টীলৰ চিট বহুওৱা হয় আৰু ইয়াৰ পিছত ইঞ্জিনিয়াৰৰ দ্বাৰা ইয়াৰ ৰটাৰ ব্লেড তৈয়াৰ কৰা হয়, যিটোৱে হেলিকপ্টাৰখনৰ চলাবলৈ মেইন ৰোল প্লে কৰে। ৱৰ্কশ্বপতে ইয়াৰ চিট তৈয়াৰ কৰা হয়। এনেকৈয়ে হেলিকপ্টাৰ বেলেগ বেলেগ ইঞ্জিনিয়াৰৰ দ্বাৰা হেলিকপ্টাৰৰ বেলেগ বেলেগ পাৰ্টছ বনোৱা হয় আৰু পিছত হেলিকপ্টাৰৰ বডি পাৰ্টছ তৈয়াৰ হোৱাৰ পাছত ইয়াৰ মেইন বডিক লেণ্ডিং চিটত থিয় কৰা হয় আৰু পিছত ইয়াৰ পিছৰ অংশটো লগাই দিয়া হয়। ইয়াতে হেলিকপ্টাৰৰ উইণ্ডৰ সন্মুখৰ গ্লাছ লগাই দিয়া হয়। ইয়াৰ পিছত হেলিকপ্টাৰৰ ইঞ্জিন ভালদৰে লগাই দিয়া হয় আৰু লগাই দিয়াৰ পাছত ইয়াৰ পৰীক্ষা কৰা হয়। পৰীক্ষা কৰাৰ পাছত সম্পূৰ্ণৰূপে যেতিয়া নেকি এই হেলিকপ্টাৰখন চলোৱাৰ কাৰণে উপযুক্ত হ'ব, কোম্পানীয়ে মালিকৰ হাতত বা অনাৰৰ হাতত চমজাই দিয়ে। ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব। ধন্যবাদ।